নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। থাম্বনেইলত দেখাৰ ধৰণে আপোনালোকে সকলোৱে গম পাইছে যে পুনৰ এডমিট কাৰ্ড আহিল। আমাৰ বেচেলাৰ ডিগ্ৰী লগতে ড্ৰাইভাৰ পোষ্টৰ বাবে আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে। চ' বলক তেতিয়াহ'লে আমি চাওঁ এক্সাম ডেট কেতিয়া হ'ব, নাইবা আমি এডমিট কাৰ্ড কেনেদৰে ডাউনলোড কৰিব পাৰিম আৰু কেতিয়া ডাউনলোড কৰিব পাৰিম। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে ক'ব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই কিন্তু ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব নকৰে। চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। চ' বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' SLRCৰ ফালৰ পৰা ন'টিচ এখন মুকলি কৰা হৈছে, যিখন ন'টিচ আমাৰ বেচেলাৰ ডিগ্ৰী লেভেল আৰু HSLC লেভেলৰ যিটো আমাৰ পোষ্ট আছিল ড্ৰাইভাৰ পোষ্ট, সেই পোষ্টৰ দুটাৰ কেতিয়া এডমিট আহিব নাইবা কেতিয়া এক্সাম হ'ব তাৰ ওপৰত এই ন'টিচখন দিয়া হৈছে। চ' বলক তেতিয়াহ'লে ন'টিচখন এবাৰ চাই লওঁ। চ' আপোনালোকে দেখা পাইছে যে ইয়াত লিখা আছে যিটো আমাৰ বেচেলাৰ ডিগ্ৰী লেভেলৰ আমাৰ যিটো এক্সামৰ ডেট হ'ব সেইটো হ'ব 29 ছেপ্টেম্বৰ 2024 আৰু যিদিনা আমাৰ ছানডে হ'ব আৰু আমাৰ এক্সাম হ'ব 9টা বজাৰ পৰা 12টা বজালৈকে। আৰু নেক্সট এক্সাম যিটো হ'ব আমাৰ HSLC লেভেলৰ যিটো আমাৰ ড্ৰাইভিং পোষ্টৰ বাবে আছিল আৰু সেইটোৰ এক্সাম হ'ব 29 2024 ছেম ডেটত আৰু সেইটোৰ এক্সাম 1:30 পৰা 4:30 আমাৰ এক্সামটো পতা হ'ব। এতিয়া ইম্পৰ্টেণ্ট কথা হ'ল যে আমাৰ যিটো এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব। আমাৰ যিটো এক্সাম হ'ব, এক্সাম 15 ছেপ্টেম্বৰত আমাৰ যিটো থাৰ্ড গ্ৰেডৰ প্ৰথম এক্সাম হ'ব, সেই এক্সামটোৰ এদিন পিছত নাইবা 16 ছেপ্টেম্বৰত আমাৰ 11টা বজাৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব, নাইবা এডমিট কাৰ্ড আপোনালোকে ছেবাৰ ৱেবছাইটত আপোনালোকে দেখা পাব। চ' আপোনালোকে 16 ছেপ্টেম্বৰত যিটো আপোনালোকে এডমিট কাৰ্ড হ'ব HSLC লেভেল আৰু যিটো আমাৰ গ্ৰেজুৱেট লেভেলৰ নাইবা বেচেলাৰ ডিগ্ৰী লেভেলৰ আপোনালোকৰ যিটো এক্সাম হ'ব তাৰ এডমিট কাৰ্ড আপোনালোকে সকলোৱে 16 ছেপ্টেম্বৰত আপোনালোকে অনলাইন যোগে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'টো কেনে লাগিল জনাব। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব, লগতে এটা শ্বেয়াৰ আৰু এটা লাইক কৰি দিব। ধন্যবাদ।